ৰাতিপুৱা 5টা বজাতে শুই উঠিলোঁ। শুই উঠি পেলাই এয়া গুৱাহাটীলৈ যাবৰ কাৰণে নিয়ৰৰ মাজত ৰখি লাষ্টত এই গাড়ীখন আহিলে। আধা ঘণ্টামান সময় অকণমান দেৰি হ'ল আৰু কিবা কাৰণত। আৰু মই নিজৰ ছিটটো মই লৈ ল'লোঁ, বুক কৰি থোৱা আছিলে। তাৰপৰা আহি পালোঁহি মই আমনিত মোৰ ঘৰৰ পৰা লৈ অনা টিফিনটো খুলি ল'লোঁ। লগতে ডিম আছে, আলু চব্জি, ৰুটি। মানুহগৰাকীয়ে ধুনীয়াকৈ ৰাতিপুৱা সোনকালে লৰালৈকে উঠি পেলাই বনাই দিছে। আৰু হোটেলৰ ফালৰ পৰা চাহ আৰু লাডু ল'লোঁ। লাডু মানে মই লৈছিলোঁ এটাহে, কিন্তু দিলে দুটা। প্ৰথমতে এইটো ভগা লাডু এটা দিলে। তাৰপৰা মই কোৱাৰ কাৰণে বোলো এইটো কিয় ভগা আহিলে, বোলো কেনেবাকৈ কোনোবাই খাই মেলি দিছে নেকি। তাৰপৰা হোটেলৰ মানুহজন ইমানেই ভাল, মানে নাই বোলে এইটো ভাগি গৈছে, আপোনাক আৰু এটা এক্সট্ৰাকৈ আমাৰ ফালৰ পৰা দি দিছোঁ। তাৰপৰা মই পিছে এটাহে খালোঁ, এটা এনেই থাকি গ'ল। তাৰপৰা চাহ এটা খালোঁ মেলিলোঁ, আৰু চাহ কাপো ভাল লাগিলে খাই পেলাই। আৰু এইফালে টিফিন বক্সটো খুলি এইটো হজম কৰি লওঁ, জল্দি খাই। এইফালে গাড়ী হৰ্ণ দিবই আৰু অকণমানতে। আমনিতে থকা এখন হোটেল ব্ৰহ্মপুত্ৰ, চাফ চিকুণ দেই, মানে বহুত ধুনীয়া চাফ চিকুণ, আৰু ডেক'ৰেশ্যনো ভাল, আৰু বাথৰুম চাথৰুমবোৰ বহুত ধুনীয়া। ইয়াতে মই খাই ল'লোঁ ৰাতিপুৱা ব্ৰেকফাষ্টটো। আৰু ফ্ৰণ্ট ছাইডটো দেখাই দিছোঁ, এইখনেই হৈছে হোটেলখন। আৰু মই অহা বাছখন হৈছে এইখন ত্ৰিশুলৰ এইখন AC বাছ হয়। ভাল লাগে এইখনত আহি, আগতেও মই আহিছোঁ। আৰু আহি পালোঁ মই দাদাৰ ৰুমত, মানে জল্দিছে আহিলোঁ। আৰু তাত ভিডিঅ' কৰিবলৈ নহ'লে, দাদাই ছাগলী মাংসই ভাত বনাই থৈছিলে। মই আহিছিলোঁ মাক নিবৰ কাৰণে। আৰু মায়ে মই এতিয়া গাড়ী এখনত ভাড়া কৰি পেলাই খানাপাৰালৈকে আহি আছোঁ। আৰু অলপ জাম লাগে জানেই, এইকণ সময়ত আৰু আবেলি সময়ত গুৱাহাটী কিহে যাম। এইফালে আকৌ আহি যিখন গাড়ীতে আহিছিলোঁ সেইখন গাড়ীতে মই যাওঁতে টিকেট দুটা বুক কৰি লৈছিলোঁ, মা আৰু মোৰ কাৰণে। আৰু এতিয়া মায়ে মই দুটাই ছিটত বহি ল'ম। ধুনীয়াকৈ মাকো বহাই ল'লোঁ ছিটত, আৰু এইফালে ময়ো বহি লৈছোঁ। আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ। আৰু আহি আমনি পালোঁহি। আৰু যাওঁতে যিখন হোটেলত খাইছিলোঁ আকৌ সেইখন বাছত, একেখন বাছতে আহিছিলোঁ কাৰণে মানে একেখন হোটেলতে ৰাখিলে। আৰু হোটেলখন চাফ চিকুণ বাৰু, সেইটো কাৰণে আমাৰ একো মন চন বেয়া লগা নাই। আৰু মায়ে কৈছে বোলে লাল চাহকে খাওঁ, লাল চাহ ল'লোঁ, লগতে কালাগান ল'লোঁ। এইফালে দুটা কালাগান ল'লোঁ। আৰু বেছি গধুৰ বস্তু নাখাওঁ, কাৰণ মছলা দিয়া বেছি থাকে কাৰণে। আমি একদম লাইটকৈ চাহ আৰু মিঠাই খাম। আৰু এয়া খাই আমি ঘৰ পামগৈ। আৰু এইফালে লগতে ঘৰৰ কাৰণে আমি পেৰা ল'লোঁ। আৰু কিছুমান বস্তু লৈ লওঁ, ছাইডতে কিছুমান ধুনীয়া দোকান দেখিছে, এইবিলাক ইয়াৰ পৰাই নিমকি চিমকি কিছুমান লৈ লওঁ। আৰু ৰাতি হ'লে ভাল লাগে, এনেকৈ লাইট চাইট দি ধুনীয়াকৈ গোটেইবোৰ সজাই থয়। আৰু আমি অহা চুপাৰখন সেইখনেই, ত্ৰিশুলখন। এতিয়া এইখন দোকানৰ পৰা আমি কিবা এটা লৈ লওঁ। হোটেলখনৰ নামটো হৈছে ব্ৰহ্মপুত্ৰ। এইখন দেখিছে হোটেল ব্ৰহ্মপুত্ৰ, একদম ধুনীয়াকৈ সজাই তুলিছে। খালি আগফালে যাব বুজাই পেলাই থৈছে, এতিয়াই বৰ বেয়া লাগিছে দেখি পেলাই। এখন ধুনীয়া হোটেলৰ সন্মুখত এখন ইমান সোপা জাবৰ, সেইটোৱে ভাল নালাগে। জাবৰবোৰ এটা নিৰ্দিষ্ট স্থানত পেলাব লাগে। আৰু আমি এতিয়া আহি থাকোঁতে আমাৰ গাড়ীখন মানে পামচাৰ হ'ল। আকৌ আধা বটল আমি ৰখি দিবলগীয়া হ'ল। এইফালে পামচাৰ, টায়াৰ চেঞ্জ কৰিছে। এতিয়া সময় হৈছে 9টা বাজিছে, কিন্তু চাওকচোন কিমান ঘন কুঁৱলী পৰিছে। আৰু আমি গাড়ীৰ পৰা নামিলোঁ, এয়া মায়ে মই আহি আছোঁ। আৰু বেগ চেগবোৰ নমাই ল'লোঁ গাড়ীৰ পৰা। আৰু এতিয়া অকণমান আৰু খোজকাঢ়ি গ'লে আমাৰ ঘৰ পামগৈ। আমি এয়া দুইটা আহি আছোঁ খোজকাঢ়ি। আয়েকক পাই নাহে দেখোন মাকৰ ওচৰলৈ। মাতা আহে নাই? মই মাতোচোন, তুমি ধৰা। আমি ফুফু যাওঁ ব'লা। আমি ফুফু যাওঁ। মই ল'ম আহা। আমি যাওঁগে হা। আমি যাওঁগে হা, ইয়াক নিনো আহা। নাথাকে দেখোন। সেইডাল দিলে যে সেইটো সেইকাৰণে নহয় হ'ল। কেনেকা বস্তু এনেকে কাণত পিন্ধাই দিছ, এডাল কাণত, আৰু এইফালে এডাল চাওঁ, এডাল এনেকে কাণত পিন্ধি থাকা দেই। আইতাই মৰমত আনি দিছে উৰিষ্যা পৰা। এতিয়া সেইকেইডাল পিন্ধিবলৈ পাই নহা হ'ল। আমি যাওঁগে দেই, বাই বাই। আইতা চাহ খাওঁ, ভাগৰ যোগে আহিছোঁ কাৰণে একদম চিম্পুল খানা বনোৱা হৈছে। একদম মচুৰ দালি, আলু আৰু লগতে ওলকবি দি দিছে। আৰু চব্জি এখন বনাইছে, এইবোৰ নেমু চেমু চেপি এনেকৈ খাই দিম। আৰু ইমানেই ভাগৰ লাগিছে মানে কি ক'ম আৰু। মায়ে ফুৰিবলৈ গৈ এইবোৰ উৰিষ্যাৰ পৰা কিবা কিবি আনিছে, এইবোৰ চল আনিছে। আৰু মোৰ কাৰণে এয়া এটা চোলা আনিছে অমুলে খোৱা।
আৰু ল'ৰাৰ কাৰণে আনিছে এয়া গণেশ বাবা আৰু কিবা কিবি ধেৰ আনিছে পুতলা তাৰপৰা হাতত পিন্ধা মণি চনিৰ পৰা ধৰি লৈ আৰু তাৰ কাৰণেও এনেকুৱা চোলা এটা আনিছে লেখা অঁ শুনিছে এইডাল হাতত মাৰে নে ক'ৰবাত নাই হাতত পিন্ধা বুলিয়ে কৈছে মায়ে হাতত পিন্ধা বুলিয়ে কৈছে ভাল লাগিছে নে এইকেইটা কিয় নোৱাৰিব এইকেইডাল যে জানো আৰু চুলিত মাৰে বোলে ইমানো আৰু বুৰ্বক নহয় মই পাই এইডাল মায়ে আকৌ হাতত পিন্ধা বুলিয়ে কৈছে মই আকৌ খোপাত মাৰ বুলি ভাবিছিলো ধুনীয়া বস্তুকেইটা একক পাই আমাক এতিয়া পাত্তাই দিয়া নাই আজি চাই আজি ৰুমত শুবলৈ নাহিবা আজি তুমি ৰুমত শুবলৈ নাহিবা নাযায় নাই শুবা তুমি তাত শুবা তুমি তাতহে শুবা আমি যাওঁগে দেউতা আহা তোমাক নিনো ককাক ঘূৰ উলিয়াবলৈ কৈছো আমি ফুফু যাম দেউতা আৰু মই নিলেও নহ'ব সেইটোও লাগিব আইঅ